আমি এটা সম্বন্ধৰ ক্ষেত্ৰত সাৱধান হ'বই লাগিব প্ৰেম আসলতে এটা অনুভৱেই নহয় ই এটা সিদ্ধান্ত ভগৱানে এইটো ঠিক কৰে যে আমাৰ কাষলৈ কোন আহিব কিন্তু আমি নিজে এইটো ঠিক কৰিম যে আমাৰ কাষত কোন থাকিব আৰু কোন আমাৰ পৰা আমাৰ যুগ্ম জীৱনৰ কোনোবা এটা ক্ষণত আমাৰ বহুতৰে মনলৈ নিশ্চয়কৈ এটা প্ৰশ্ন আহে যে আমাৰ জীৱন সংগীজন সঠিক হ'লনে যে মই যিজন ব্যক্তিৰ লগত জীৱন কটাই আছো বা যিজনক মই প্ৰেমৰ জৰিয়তে মোৰ জীৱনলৈ যিজন আহিছে এই ব্যক্তিজন বাৰু সঠিক হ'লনে বহু সময়ত বহুতৰ মনত এনে লাগে যেন তেওঁৰ জীৱন সংগীজন সঠিক নহল আসলতে তেওঁ যিজন মানুহ তেওঁৰ জীৱনত বিচাৰিছিলে তেওঁ পোৱা মানুহজন সেইজন নহয় কিন্তু এসময়ততো মই এইজন মানুহৰে প্ৰেমত পৰিছিলোঁ তেওঁৰ বাবে মই বলিয়াৰ দৰে আছিলোঁ এপলক নেদেখিলে থাকিব নোৱাৰিছিলোঁ ঘনে ঘনে তেওঁক লগ পাব বিচাৰিছিলোঁ কথা পাতিব বিচাৰিছিলোঁ সমস্ত কথা তেওঁক ক'ব বিচাৰিছিলোঁ তেওঁৰ ফোনৰ বাবে অপেক্ষা কৰিছিলোঁ ঘনে ঘনে ফোন কৰিছিলোঁ মেছেজ দিছিলোঁ কিন্তু আজি সেই মানুহজনকে মোৰ কিয় ভাল নলগা হৈছে বা মোৰ মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন কিয় আহিছে যে মই সঠিক জীৱন সংগী এজন পালোনে বা মই বিচৰা মানুহজন এইজনে আছিলনে আসলতে আমাৰ যেনেদৰে এটা জীৱন চক্ৰ থাকে প্ৰতিটো সম্বন্ধৰো এটা চক্ৰ বা সাৰ্কুল থাকে আৰু এই সাৰ্কুলটোৰ বিভিন্ন অংশত আমি বিভিন্ন ধৰণৰ অনুভৱবিলাক কৰিবলৈ লওঁ আৰম্ভণিৰ সময়ছোৱাত আমি কাৰোবাৰ প্ৰেমত পৰোঁ আসলতে প্ৰেমত পৰা কামটোত মোৰ কৰিব লগা একোই নাথাকে সেইকাৰণে প্ৰেমত পৰা বুলি কোৱা হয় যে এইটো স্পন্টেনিয়াছলি বা স্বতঃস্ফূৰ্তভাৱে হৈ যায় আসলতে এইটো এটা সম্পূৰ্ণ প্ৰাকৃতিক প্ৰক্ৰিয়া আমি নিজে নজনাকৈ কাৰোবাৰ প্ৰতি আকৰ্ষিত হওঁ আৰু সেই ব্যক্তিজনৰ প্ৰেমত পৰোঁ আৰু পৰৱৰ্তী সময়ত তেওঁৰ সকলো কথাই আমাৰ ভাল লগা হৈ পৰে তেওঁৰ বাবে আমি বলিয়াৰ দৰে হৈ পৰোঁ কিন্তু কিছু মাহ কিছু বছৰ আমি একেলগে কটোৱাৰ পিছত আমাৰ প্ৰেমৰ সেই নিচা বহু পৰিমাণে ম্লান হ'বলৈ ধৰে আৰু আমি যিবিলাক কথা আমাৰ ভাল লাগিছিল সেই কথাবিলাক হয়তো ভাল নলগা হৈ পৰে যিজন ব্যক্তিক লগ পাবলৈ তেওঁৰ এটা স্পৰ্শ পাবলৈ বা তেওঁৰ এটা ফোনৰ বাবে আমি অধিক আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ তেনেকুৱা ফোন এটা আহিলে আমাৰ আমনি লগা হয় সেই স্পৰ্শ আমাৰ কেতিয়াবা ভাল নলগা হয় আৰু ইয়াৰ মূলতে হ'ল যে আমি আমাৰ যিটো সম্বন্ধৰ এটা চক্ৰ সেই চক্ৰৰ এটা বেলেগ পৰ্যায়ত প্ৰৱেশ কৰোঁ আমাৰ ৰিলেশ্যনশ্বিপ সাৰ্কুল অৰ্থাৎ সম্বন্ধৰ এই চক্ৰটোৰ এই সময়ছোৱাত আমি জীৱন সংগীৰ পৰা আমি আমাৰ প্ৰেমৰ জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত যি ধৰণৰ প্ৰেম লাভ কৰিছিলোঁ সেই ধৰণৰ দুৰ্বাৰ প্ৰেম পাব বিচাৰোঁ কিন্তু এই সময়ছোৱাত আমি সেই ধৰণৰ প্ৰেম পোৱাটো সম্ভৱ হৈ নুঠে আৰু সেইবাবে আমি আমাৰ জীৱন সংগীগৰাকীৰ ওপৰত অসন্তুষ্ট হৈ পৰোঁ আমি সুখী নোহোৱাৰ সমস্ত দোষ আমি জীৱন সংগীগৰাকীৰ ওপৰত জাপি দিব বিচাৰোঁ আৰু যেতিয়া সম্বন্ধতাৰ মাজত এনে বিশ্বাসহীন আৰু অসন্তুষ্টিৰ বাতাবৰণ সৃষ্টি হয় তেনে অৱস্থাতে বহু ব্যক্তি বিবাহ বহিৰ্ভূত সম্পৰ্ক বা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ দিশলৈ আগবাঢ়ি যায় তেওঁ হেৰুৱা প্ৰেম বেলেগৰ মাজত পাব বিচাৰে আৰু কিছু ব্যক্তিয়ে নিজকে কামৰ মাজত ডুবাই ৰাখিব বিচাৰে কিছু ব্যক্তিয়ে অত্যাধিক টেলিভিছন বা মোবাইলৰ প্ৰতি আসক্ত হৈ পৰে কিছু ব্যক্তি ফ্ৰেণ্ড বা তেওঁৰ বন্ধুসকলৰ মাজত ডুব গৈ থাকিব বিচাৰে আৰু কিছু সংখ্যক ব্যক্তি নিচাগ্ৰস্ত হৈ পৰে অৰ্থাৎ নিচাৰ প্ৰতি আসক্ত হৈ পৰে কিন্তু যিসকল ব্যক্তিয়ে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ গঢ়ি তোলে বা বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ি তোলে সেইসকলৰ ক্ষেত্ৰত দেখা যায় যে কিছুদিনৰ পিছত তেওঁলোকৰ সেই নতুন সম্পৰ্কয়ো পুৰণা সম্পৰ্কৰ দৰে পৰিণতি লাভ কৰেগৈ কাৰণ দিন বাগৰাৰ লগে লগে তেওঁলোকৰ সেই নতুন সম্পৰ্কটো পুৰণি সম্পৰ্কটোৰ দৰে এক বিশ্বাসহীন আৰু অসন্তুষ্টিৰ বাতাবৰণ গঢ় লৈ উঠে তেনেহ'লে সম্বন্ধতা ভাল কৰি ৰাখিবৰ বাবে সম্বন্ধতা স্থায়ী কৰি ৰাখিবৰ বাবে আমি কি কৰিব পাৰোঁ ইয়াৰ উত্তৰটো হ'ল যে এজন সঠিক মানুহক বিচাৰি পোৱাটোৱে বা এজন প্ৰকৃত মানুহৰ লগত সম্পৰ্ক কৰাটোৱে মূল কথা নহয় মূল কথাটো হ'ল যে আমি যিজন মানুহক পালোঁ সেই মানুহজনক আমি ভাল পাবলৈ শিকিব লাগিব প্ৰেমত পৰাটো যিদৰে এটা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আমি ক'ব নোৱাৰাকৈ প্ৰেমত পৰোঁ কিন্তু প্ৰেম এটা বৰ্তাই ৰখাটো তেনেকুৱা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া নহয় প্ৰেম বৰ্তাই ৰাখিবৰ বাবে সম্বন্ধ এটা ভাল কৰি ৰাখিবৰ কাৰণে আমি নিৰন্তৰ ইয়াৰ বাবে কাম কৰিব লাগিব আমি সেই সম্বন্ধটো ভাল কৰি ৰাখিবৰ বাবে যিখিনি আমাৰ কৰণীয় সেই কৰণীয়খিনি আমি কৰিব লাগিব আমি সম্বন্ধ এটা ভালে ৰাখিবলৈ হ'লে আমি সম্বন্ধটোক সময় দিব লাগিব অৰ্থাৎ আমি আমাৰ সংগীক সময় দিব লাগিব আমি এফৰ্ট অৰ্থাৎ প্ৰচেষ্টা চলাব লাগিব আৰু তাতোতকৈও ডাঙৰ কথা যে যিদৰে প্ৰকৃতি কিছুমান নিয়মত চলে ঠিক একেদৰে সম্বন্ধৰ কিছুমান নিয়ম থাকে সেই নিয়মখিনি আমি শিকিব লাগিব অৰ্থাৎ এই বিষয়ত আমি জ্ঞান অৰ্জন কৰি ল'ব লাগিব সেই বন্ধুসকল
আমি এটা সম্বন্ধৰ ক্ষেত্ৰত সাৱধান হ'বই লাগিব। প্ৰেম আচলতে এটা অনুভৱেই নহয়, ই এটা সিদ্ধান্ত। ভগৱানে এইটো ঠিক কৰে যে আমাৰ কাষলৈ কোন আহিব, কিন্তু আমি নিজে এইটো ঠিক কৰিম যে আমাৰ কাষত কোন থাকিব আৰু কোন আমাৰ পৰা আঁতৰি যাব। ধন্যবাদ।